এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আৰু বহুত দিন হ'ল আপোনালোকৰ আগত মই ভিডিঅ' দিব পৰা হোৱা নাই আৰু অলপ ব্যস্ত থকাৰ কাৰণে ভিডিঅ' আপোনালোকৰ আগত দিব পৰা হোৱা নাছিলোঁ আৰু এইকেইদিনৰ পৰা একদম ফ্ৰী হৈছোঁ। সদায় আপোনালোকৰ আগত মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে নিশ্চয় মই সেই থাম্বনেইলটো চাই আপোনালোকে নিশ্চয় গম পাইছে চাগে মই আজি আপোনালোকৰ আগত কিহৰ ওপৰত কথা পাতিব বিচাৰিম আৰু এই 3 বছৰ ধৰি যিটো নেকি সংগ্ৰাম সেই সংগ্ৰাম কৰাৰ পাছত আজিৰ তাৰিখলৈ কিমানখিনি সফল হ'ব পাৰিলো বা নোৱাৰিলো আজি আপোনালোকৰ আগত মোৰ যিটো নেকি ব্যক্তিগত কথা আজি আপোনালোকৰ আগত সকলো কথা মই ক'বলৈ চেষ্টা কৰিম। যি কম বা যি পাৰিলো কি নোৱাৰিলো কি পালো কি নাপালো সঁচা কথা আজি আপোনালোকৰ আগত মই ক'বলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ' শেষলৈকে চাই থাকিব। চ' বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ হৈ যোৱা 6 তাৰিখে হৈ যোৱা এক্সামত সেই 6 তাৰিখে হৈ যোৱা এক্সামত কিছুমানৰ কাৰণে পেপাৰখন বহুত হাৰ্ড আৰু কিছুমানৰ কাৰণে ইজি হৈছিলে বুলি কৈছে, কিছুমানৰ কাৰণে মিডিয়াম লেভেল আছিল বুলি কৈছে। তো মোৰ মতে পেপাৰখন ইমান হাৰ্ডো নাছিলে বা ইমানখিনি ইজিও নাছিলে, মডাৰ্ণ টাইপৰ আছিলে আৰু বেছি মানে এই পেপাৰখন হাৰ্ড হোৱাটো বেছিভাগ মানুহে বা বেছিভাগ কেণ্ডিডেটে জিকে হাৰ্ড হোৱাৰ কাৰণে মানে পেপাৰখন হাৰ্ড হৈছে বুলি ক'বলৈ চবেই বিচাৰি আছে। কিন্তু মোৰ মতে পেপাৰখন ইমান ইজিও নাছিলে ইমানখিনি হাৰ্ডো নাছিলে। আৰু আপোনালোকে নিশ্চয় এতিয়া জানিব বিচাৰিছে বা বহুত লগৰে মোক মানে জানিব বিচাৰিছে মানে মই ৰিটেনত কিমান নাম্বাৰ পালো বা কিমান পাৰিলো কিমান নোৱাৰিলো বা মোৰ কাৰণে পেপাৰখন কিমান সকলোৱে এতিয়া সময়ত সকলোৱে এনেকুৱা এটা ধুমুহা চলি আছে। সঁচা কথা ক'বলৈ গ'লে এনেকুৱা এটা ধুমুহা চলি আছে, সকলোৱে সেইটোৰ পৰা জানিব বিচাৰি আছে, সদায় মানে বিচাৰি আছে। যেতিয়াৰ পৰা নেকি এক্সাম হৈ গ'ল সেই এক্সাম হৈ যোৱাৰ শেষ হোৱাৰ পাছৰ পৰা মানে প্ৰত্যেকজন ব্যক্তিয়ে মানে জানিব বিচাৰি আছে যে কোনে কিমান নাম্বাৰ পৰিলে, কিমান নাম্বাৰ কৰিব পাৰিলে বা কাৰ কাৰণে এক্সাম পেপাৰখন সহজ আছিলে বা টান আছিলে। সকলোৱে মানে এতিয়া পুৰা এইটোৱে মানে আলোচনা মানে পুৰা চলি আছে মানে কিমান কাৰ কি হ'ল কি নাই হ'ল চবৰ পৰা সেইটোৰ পৰা সেইটো ফোন সেইটোৰ পৰা সেইটো ফোন মানে চবে সেইটো কাৰণে এনেকুৱাকে মোকো সকলোৱে সুধি আছে মোৰ পেপাৰ কেনেকৈ হ'ল বা মোৰ মতে এক্সামৰ পেপাৰখন কিমান হাৰ্ড আছিলে বা মই কিমান নাম্বাৰ কৰিব পাৰিলো, এটেম্প কৰিব পাৰিলো, কিমান শুদ্ধ হ'ল কিমান ভুল হ'ল সকলোৱে জানিব বিচাৰি আছে। চ' আপোনালোকৰ আগত মই আজি সেই সকলো কথা ক'বলৈ চেষ্টা কৰিম। আৰু চ' বন্ধুসকল মোৰ মতে পেপাৰখন ইমান হাৰ্ড নাছিলে ইমানখিনি সহজো নাছিলে। চ' মই ক'বলৈ গ'লে মোৰ পেপাৰখিনি মোৰ জিকেত ক'বলৈ গ'লে জিকেত মোৰ অলপ বেয়া হৈ গ'ল আৰু বাকী ছাবজেক্টত ইমানখিনি মিডিয়াম আছিলে। সেইটো কাৰণে মোৰ চাবলৈ গ'লে মানে মেথছ মানে বেছি এটেম্প কৰিব নোৱাৰিলোঁ, যিটো টাইমৰ যিটো নেকি টাইমটো মিলাব নোৱাৰিলোঁ সেইটো কাৰণে মেথছ ইমানখিনি নোৱাৰিলোঁ। মেথছত প্ৰায় 12টামান কৰিব পাৰিলোঁ আৰু ৰিজনিঙো এনেকৈ 4টা নে 5টামান ভুল হৈছে। আৰু মোৰ যদি 6 তাৰিখে হৈ যোৱা এক্সামত যদি মই সঁচা কথা ক'বলৈ গ'লে আৰু মোৰ ভাল ছাবজেক্টটো আছিলে গ্ৰামাৰত মোৰ 20টাৰ ভিতৰত 16টামান মই কাৰেক্ট কৰিব পাৰিলোঁ। চ' আপোনালোকে নিশ্চয় এতিয়া গম পাই গ'ল যে মোৰ কিমান এটা নাম্বাৰ হ'ব পাৰে। চ' সকলো উঠাই মেলি মোৰ মানে 30+ মান হ'ব। আৰু এতিয়া মই ক'ব নোৱাৰিম কাট অফ কিমানত পৰা যাব পাৰে, কিন্তু মোৰ আনুমানিক মোৰ যিটো নেকি ব্যক্তিগত মোৰ যিমানখিনি নাম্বাৰ পাইছোঁ আজি আপোনালোকক মই ক'ম যে মই কিমান কাট অফ মাৰিলে ভাইবাৰ কাৰণে কিমান কাট অফ মাৰিলে মোৰ নামটো আহিব পাৰে। চ' ফিজিকেল আৰু আপোনালোকে নিশ্চয় গম পায় যে যিটো নেকি আমাৰ এতিয়া কাট অফ সেই কাট অফখন ভাইবাৰ কাৰণে মাৰিব আৰু সেই ভাইবাত ফিজিকেলৰ মাৰ্ক আৰু ৰিটেনৰ যিটো মাৰ্ক সেই ৰিটেনৰ মাৰ্ক আৰু ফিজিকেলৰ মাৰ্কটো প্লাছ কৰি আপোনালোকক ইয়াৰ পাছতহে আপোনালোকক ভাইবাৰ মাতিব। চ' মোৰ যিটো নেকি ফিজিকেল মাৰ্ক আৰু যিটো নেকি ৰিটেনৰ মাৰ্ক সেই টোটেলখিনি যদি মিলাই যদি আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ST যদি 85কৈ অলপ মানে 85+ যদি মাতিলেও মোৰ নামটো অহাৰ 100% চান্স আছে। 85 to 88ৰ ভিতৰত যদি মোৰ কাট অফটো মাৰে তেনেহ'লে মোৰ নামটো অহাৰ চান্সটো আছে আৰু 88ৰ যদি আগত যদি গুচি যায় তেনেহ'লে মোৰ নামটো নাহিব। আপোনালোকে নিশ্চয় গম পাই গ'ল যে কাট অফত কিমান নাম্বাৰ আহিলে মোৰ নামটো আহিব বা কিমান নাম্বাৰ নাপালে কিমান নাম্বাৰৰ পৰা মোৰ নামটো নাহিব। আৰু এবাৰ কৈ দিছোঁ টোটেল মিলাই ফিজিকেলৰ মাৰ্ক আৰু ৰিটেনৰ মাৰ্ক যদি মিলাই 80+ মানে 85+ 80 নহয়
85+ যদিও কাট অফটো মাৰি দিয়ে তেনেহ'লে মোৰ নামটো অহাৰ চান্স আছে। আৰু 80+ৰ পৰা 85+ৰ পৰা 88ৰ ভিতৰত যিটো নেকি মানে তাৰ ভিতৰত যদি মাতে তেনেহ'লে মোৰ নামটো অহাৰ চান্স আছে ভাইবাৰ কাৰণে। আৰু তাতকৈ যদি বেছি যদি মাতি দিয়ে তেনেহ'লে 88+ যদি মাতি দিয়ে তেনেহ'লে মোৰ নামটো নাহে। আৰু আজি আপোনালোকে একদম কনফাৰ্ম কৰি লওক মোৰ কাট অফত নাম যিমান নাম্বাৰ পালে মোৰ কাট অফত নাম আহিব আৰু কিমান নাম্বাৰ নাপালে মোৰ কাট অফত নাম নাহে আপোনালোকে নিশ্চয় গম পাই গ'ল। 85+ যদিও ভাইবাৰ কাৰণে কাট অফ মাৰে তেনেহ'লে মোৰ নামটো অহাৰ 100% চিয়'ৰ আছে। যদি 88+, 85 to 88+ যদি 88+ যদি মাৰি দিয়ে তেনেহ'লে মোৰ নাম অহাটো বহুত নাম নাহে 100% চিয়'ৰ। চ' সেয়ে আছিলে আজি আপোনালোকৰ আগত মোৰ যিটো নেকি 3 বছৰৰ ব্যক্তিগত কথা। আৰু আপোনালোকে কমেণ্ট কৰি জনাব যে মোৰ নাম আহিব পাৰে নে নোৱাৰে আৰু আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাইছে আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীবিলাকৰ কেনেকৈ কি হৈছে কাট অফসমূহ আপোনালোকে বা কাট অফসমূহ নহয় আপোনালোকে কিমান মাৰ্ক কৰিব পাৰিলে বা আপোনালোকৰ কাৰণে পেপাৰখন কিমান সহজ আছিলে কিমান টান আছিলে। চ' প্লিজ আপোনালোকে কমেণ্টত জনাব নাপাহৰিব কিয়নো বহুত ল'ৰা ছোৱালী এতিয়া সকলোৱে জানিব বিচাৰি আছে কাট অফ আমাৰ কিমান যাব পাৰে। চ' আপোনালোকৰ কমেণ্টৰ পৰা যে বা আপোনালোকৰ যিটো মন্তব্যৰ পৰা যে এতিয়া মই কাট অফৰ লিষ্ট এটা এনালাইজ কৰি আপোনালোকৰ আগত মই ভিডিঅ' এটা দিব পাৰিম। চ' সেইটো কাৰণে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব যে আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা ৰিটেন এক্সাম দিছিলে আৰু কিমান নাম্বাৰ আপোনালোকৰ ডিষ্ট্ৰিক্টসমূহৰ ল'ৰা ছোৱালীবিলাকে পাবলৈ সক্ষম হৈছে। প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব। চ' বাই বাই, লগ পাম আৰু এতিয়াৰ পৰা সদায় আপোনালোকৰ আগত মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। জয় আই অসম।